পাৰে। যদি গীতা ভাগৱতে, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে যদি এক শৰণ হৰিনাম ধৰ্মৰ কথাই কৈছে, তেতিয়াহ'লে মানুহবিলাকে এতিয়াও বেলেগ বেলেগ দেৱ দেৱতা কিয় সেৱা কৰে? চিধা প্ৰশ্ন। যদি গীতা ভাগৱতে একমুখে কৈ আছে যে এক শৰণ হৰিনাম ধৰ্মটোৱে মূল, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আপোনালোকে কৈছে, মই কোৱা নাই। শাস্ত্ৰত উত্তম গীতা ভাগৱতে এক শৰণ হৰিনাম ধৰ্মৰ কথা কৈছে, তথাপিও মানুহে এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি নহয় ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতা কিয় তেতিয়ালৈ সেৱা কৰি আছে? ইয়াৰ উত্তৰ গীতাত ভগৱান কৃষ্ণই দিছে অৰ্জুনক। কামস্তেৰ হিতজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে সেইবিলাকেহে আন আন ক্ষুদ্ৰ দেৱতাক সেৱা কৰে। আৰু কৈছে যো যো যম যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোন যোন মানুহে যি যি দেৱতাৰ ওচৰলৈ যাব বিচাৰে, মই যিহেতু তেওঁলোকৰ হৃদয়তে অন্তৰ্যামী ৰূপে থাকোঁ, পৰমাত্মা ৰূপে থাকোঁ, গতিকে মই তেওঁলোকৰ মনটো সেইজন দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ, বেটা সেইফালে যা। কিন্তু সেইসকল দেৱতাই যিটো ফল দিব সেই বিষয়ে ভগৱানে কৈছে স তয়া শ্ৰদ্ধয়া যুক্তম তস্যা আৰাধনম ইহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান। 7ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেইবিলাক দেৱ দেৱতাই সেইটোহে ফল দিব পাৰিব যিটো ফলৰ অনুমোদন মই জনাম, নহ'লে তেওঁলোকৰ ক্ষমতা নাই। এ আমি কোৱা নাই, গীতাত কৈছে। 7ম অধ্যায় 20, 21, 22। সেইকাৰণে আমি শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে সেইটো মানিব লাগে। আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে, যদি এইটো কথা কোৱাই আছে তেতিয়াহ'লে আমি কিয় নামানো? তাৰমানে আমাৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে। আমি কেৱল বিষয়ত আসক্ত হৈ আছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ অগ্ৰম বগ্ৰম চব। সৰস্বতীক পূজা কৰিলে জ্ঞান বাঢ়িব, লক্ষীক পূজা কৰিলে টকা পাম, বিশ্বকৰ্মাক পূজা কৰিলে গাড়ী আহিব, ইত্যাদি ইত্যাদি ভাগ কৰি পেলালো। বুজি পাইছে নাই? ভাগ কৰি পেলালো আমি চব। এইজনক কৰিলে এইটো, সিজনক কৰিলে সেইটো, সেইজনক কৰিলে সেইটো। ICUৰ সন্মুখত যেতিয়া যাবি, কেতিয়াবা ভগৱানে নকৰক কাৰো সেইটো দিন নাহক, ICUৰ সন্মুখত যেতিয়া আপোনালোকে মানুহবিলাক দেখে, তেতিয়া তেওঁলোকে এই ভাগে ভাগে আৰু চিন্তা কৰি নাথাকে, হে প্ৰভু নাৰায়ণ বচোৱা, আৰু এতিয়া তোমাৰ হাততে। কাৰণ ডাক্তৰে চাৰেণ্ডাৰ কৰি দিয়ে, আমাৰ হাতত একো নাই, এতিয়া যি কৰিব ভগৱানে কৰিব, বছ। তেতিয়া আহি যায় একত, তেতিয়া ভাগ নাই আৰু, তেতিয়া একত আহি যায়। তেতিয়া যি কৰিব প্ৰভুৱে কৰিব, ভগৱানে কৰিব, শেষ, আমাৰ হাতত নাই। বুজি পাইছে নাই? যিজনে শেষ মুহূৰ্তত যদি আপোনাক কৰিব পাৰে, প্ৰথমৰ পৰাইনো সেইজনত শৰণ ল'লে ক্ষতিটো কি? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হয়া একমত ভকতি কাছৰয়। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতা নিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম। 7:1 7ম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হে দৈত্য শিশুসকল, মানুহৰ জীৱন পোৱাটো অতি দুৰ্লভ। আপোনালোকে জানি আচৰিত হ'ব, আমি যিটো শৰীৰ পাইছোঁ, আপুনি যে পোক পৰুৱা কীট পতংগ, কুকুৰ মেকুৰী গাধ ঘোঁৰা, গছ বন লতা তৰু তৃণ, এইবিলাকৰো আত্মা আছে। আমি তেনেকৈ থাকিবলগীয়া হোৱা নাই। আমি মানুহৰ শৰীৰ পাইছোঁ, থাকিবলৈ ঘৰ আছে, আমি খাবৰ কাৰণে যিটো বিচাৰিছোঁ পাইছোঁ, আমাৰ মুখত বাণী দিছে, প্ৰকাশ কৰিব পাৰোঁ কথাবিলাক, চবে বুজে। এই শৰীৰটো পাবৰ কাৰণে 84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হয় আত্মাই। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাवे পক্ষীগম, 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख স্থাৱৰ মানে গছ গছনিৰ প্ৰজাতি। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ প্ৰজাতি গছ গছনিত ভ্ৰমণ কৰিবলগীয়া হয়। 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি, জলত থকা প্ৰাণীৰ প্ৰজাতি হৈছে 9 লাখ।
29 29 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি 29 11 40 10 লাখ চৰাই চিৰিকটি প্ৰজাতি 40 2 50 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি 50 30 80 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 84 लाख जुनी भ्रमण करार पाছত 100 कोटी जन्मान्तरे हुए महाभाग नर शरीरक जीवे तेबे पावे लाग आपलोके बर्तमान इलेक्ट्रनिक्सर जुग बजाৰৰ পৰা যেতিয়া মোবাইল কিনি আনে হাতে হাতে মোবাইল আজিকালি মোবাইলৰ কথা মনত পৰোতে এটা কথা শুনাই থওঁ বিশ্বনাথ চাৰিআলি এজন ডাক্তৰ আছে ডক্টৰ অমল শইকীয়া মই এদিন তেওঁৰ ওচৰলৈ কিবা এটা কামত যাওঁতে তেওঁ মোক ক'লে ৰন্তু তুমি ভাল কাম কৰি আছা কৰি যোৱা মোৰ এটা কথা খালি তুমি প্ৰত্যেকখন মঞ্চত পাইলে ক'বা বোলো কওক মোৰ নাম নকলেও হ'ব বাৰু মই বোলো নহয় ক'লে আপোনাৰ নাম কৈ কম খালি কথাটো কওক ক'লে যে তুমি মঞ্চত এটা কথা ঘোষণা কৰিবা কোনো কাৰণত যাতে মাক বাপেকে জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীৰ হাতত মোবাইল নিদিয়ে এটো আপোনালোকে একদম ডাঠি কৰি হৃদয়ত লৈ লওক এটো এনে ধেমালি কৰিবলৈ কোৱা কথা নহয় জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক যদি মোবাইল দিয়ে তেতিয়াহ'লে তেওঁলোক সাইকিয়াট্ৰিক পেশেন্ট হৈ যাব মানসিক ৰোগী আৰু এনেকুৱা বহুত কেছ সেই ডাক্তৰজনৰ ওচৰলৈ আহিছে সেইকাৰণে তেওঁ কৈছিল যে তুমি এই কথাটো অনুগ্ৰহ কৰি ক'বা যাতে কোনো কাৰণত আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে আকৌ বহুতে ফুটানি মাৰে আমাৰ যে ল'ৰাটোক ইয়াক একো শিকাবই নালাগে ই নিজে উলিয়াই নহয় জুবিনৰ গান হে ফুটানি মাৰে এই ফুটানি মাৰিবলগীয়া একো নাই 6 বছৰ বয়সলৈকে কোনো কাৰণত মোবাইল হাতত নিদিব যদি আপোনাৰ সন্তানটো মানসিক ৰোগী হোৱাটো বিচৰা নাই তেতিয়াহ'লে